তদন্ত কৰাৰ ক্ষেত্ৰতো যদি তেখেতে এটা সুন্দৰ পদক্ষেপ লয় তেতিয়া নিশ্চয় সকলে তেখেতক আৰু বেছি মৰম দিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। এইকেইদিন তেনেকৈ ভিডিঅ' বনোৱা নাই মানে বনাবলৈ ইচ্ছাও যোৱা নাই। তেনেকৈ এনেকুৱা এটা দুখৰ মানে খবৰ পোৱাৰ পিছত আৰু পুনৰ মানে একো কৰিবলৈ ইচ্ছা নিশ্চয় নাযাবই। জুবিন গাৰ্গৰ সেই খবৰটো শুনাৰ দিনাৰ পৰাই মোৰ মন একদম বেয়া, একো কৰিবই নোৱাৰা হৈছোঁ। মানে দিনটো একদম টিভিৰ ওচৰতে যায়। মই বুলি নহয়, আমাৰ ঘৰৰ গোটেইকেইটাই মানে ৰাতিপুৱাৰ পৰা উঠাৰ পৰা টিভিটোৱে অন হৈ থাকে। তাৰে মাজতে যিখিনি কাম কৰিব লগা আছে সেইখিনি কৰোঁ, কৰি আকৌ সেই টিভিটোৰ ওচৰতে কিবা এখন কৰোঁ টিভিটোৰ ওচৰতে। এনেকুৱা এটা খবৰে মানে অসমৰ সকলো মানুহৰে বুকু কঁপাই দিছে। জুবিন গাৰ্গৰ দৰে মানুহটোৰো তেনেকুৱা হ'ব পাৰে, কেনেকুৱা এটা আচৰিত কথা। জুবিন গাৰ্গ আচলতে মানে যিখিনি কথা কয় মই সেইবিলাক ফেচবুকত চায়ে থাকোঁ। ইমান মানে নিৰ্ভয়ে কিবা এটা কথা কৈ দিব পাৰে। মোৰ সেইটো স্বভাৱৰ কাৰণে তেখেতক বহুত ভাল লগা আছিল। কিন্তু এই মদ খোৱা স্বভাৱটোৰ কাৰণে ফাংচন কেতিয়াবা লাইভ দেখুৱাই যে, তেতিয়া মই কিন্তু নোকোৱাও নহয় যে মদ খাই মানুহটো শেষ হৈ গ'ল। কিন্তু সেই বুলি যে জুবিন গাৰ্গক বেয়া পাওঁ সেইটো কথা নহয়। এনেকুৱা বহুত অনুৰাগী আছে যিয়ে জুবিন গাৰ্গক মানে সমালোচনা নকৰাও নহয়, কিন্তু তেওঁলোকে বা তেখেতসকলে মানে তেখেতৰ বেয়াৰ কাৰণে নকয়। তেখেতে কিবা এটা বেয়া ক'লে কয় আৰু এনেকুৱা মানে যিজন মানুহক ভাল পোৱা যায় তেখেতৰ কিছুমান কাম বেয়া হ'লে নিশ্চয় ক'বই লাগিব, কাৰণ তেখেতক অসমৰ মানুহে বহুত ভাল পায়। আৰু ইয়াতো দেখাই পোৱা গৈছে। সেই দিনটোৰ পৰাই টিভিটোত সেয়াই চাই আছোঁ, যাব পৰা নাই, যাব নোৱাৰোঁ আমি মহিলাসকলে তেনেকৈ ওলাই সেয়ে চাই আছোঁ। মন চন বহুত বেয়া, মোৰ বুলি নহয় অসমৰ কিজানি সকলো মানুহৰে তেনেকুৱা হৈছে। তেখেতৰ দৰে ইমান সৎ, ইমান নিৰ্ভীক, ইমান জনপ্ৰিয় মানুহ এজনৰ লগত, সকলোকে ভাল পোৱা মানুহ এজনৰ লগত কেনেকৈ তেনেকুৱা কৰিব পাৰিলে, সেইটো মানে ভাবিলেও কিবা লাগি যায়। এই যে নতুনকৈ ভিডিঅ'বোৰ ওলাইছে, মানে এনেকুৱা লাগে যেন মানে তাতে যদি আমি থাকিলোহেঁতেন কেতিয়াও তেনেকুৱা হ'ব নিদিলোহেঁতেন। তেনেকুৱা এটা কথা মনত নিশ্চয় সকলোৰে আহিছে। কেনেকৈ মানে তেনেকুৱা কৰিব পাৰিলে, সেইটো মানে ভাবি এই ভিডিঅ'বোৰ পোৱাৰ পিছত আৰু মনটো বেছিহে বেয়া লাগিব ধৰিছে যে ইমান জনপ্ৰিয় মানুহ এজন, মানে সকলোৱে ভাল পায়, তেনেকুৱা মানুহ এজনৰ কেনেকৈ মানে এনেকৈ ডুবিব দিব পাৰিলে। বাকীকেইজনে কি ফূৰ্তিত মানে সাঁতুৰি আছে, কেনেকৈ কৰিব পাৰিছে সিহঁতে। মানে তেখেতে কেতিয়াও চাগে ভবাই নাছিলে যে তেখেতৰো শত্ৰু থাকিব পাৰে, তেখেতকো মানে এনেকৈ কোনোবাই ইমান মানে বেয়া ধৰণে বেয়া পাব পাৰে যে মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে, কোনো সাৱধানতা নাই। তেখেতে কিজানি তেনেকুৱা মানুহ যে আছে এইখিনি তেওঁ ভবাই নাছিলে, তেখেতে কেতিয়াও ভবা নাছিলে। বেয়া মানুহে সদায় সাৱধান হৈ থাকে যে তেখেতৰ শত্ৰু আছে, সাৱধান হ'বই লাগিব। কিন্তু ভাল মানুহ এজনে, জুবিন গাৰ্গৰ দৰে মানুহ এজনে সদায় ভাবে যে তেখেত যেনেকুৱা আনবিলাকত তেখেতক তেনেকৈ ভাবিব। কিন্তু ভাল মানুহৰ লগত সদায় বেয়াই হয়, আৰু জুবিন গাৰ্গৰ লগত তেনেকুৱাই হয়। যোনে যিয়ে নকৰক কিয় আমি ইমান ডাঙৰ সম্পদ এটা হেৰুৱালোঁ, বৰ দুখৰ বিষয় আমাৰ কাৰণে এইটো। আৰু নাপামেই চাগে জুবিন গাৰ্গৰ দৰে মানুহ এজন। আৰু এইকেইদিন আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেও বহুখিনিয়ে কৰিছে। আৰু ইয়াৰ লগতে যদি গোটেই জুবিন গাৰ্গৰ অনুৰাগীসকলে মানে বিচৰা ধৰণে যদি ন্যায় দিয়াৰ ক্ষেত্ৰত, জুবিন গাৰ্গৰ মৃত্যুৰ যি ৰহস্য সেয়া উদ্ঘাটন কৰাৰ ক্ষেত্ৰতো বা তদন্ত কৰাৰ ক্ষেত্ৰতো যদি তেখেতে এটা সুন্দৰ পদক্ষেপ লয় তেতিয়া নিশ্চয় সকলে তেখেতক আৰু বেছি মৰম দিব। সেয়ে ন্যায় লাগে আৰু ন্যায় লাগে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও যাতে
সহায় কৰে আৰু এই ক্ষেত্ৰত। এইকেইদিনো বহুতেই সহায় কৰিলে।